আহি পালোহি শিৱসাগৰ পালোঁ পাই পালোঁ নামটিৰ পিছত আমাৰ এতিয়া যাব দিয়া নাই পুলিচে এনে ভাগ্য ভাল আজিও হেনো চিয়াম আহিছে ইয়াত গতিকে বহুত দিগদাৰ হৈছে মানে ফচি আছোঁ আৰু ইয়াত পুলিচে ৰখাইছে আমাক টোপনি ক্ষতি আহিলোঁ কি হয় চাওঁ গা ধুই পূৰা একদম ভাত জিৰণি লোৱাৰি লৈ আছে এওঁলোকে গা চা ধুই লৈ ৰাজীৱ দাই পূৰা কথাত লাগি গ'ল ইফালে কমল বহি আছে গৌতম কা পূৰা যেনেকৈ ধান কাটি ধৰক কঠীয়া তুলি আহি বহি লৈছে আমাৰখন পকে বহি আছে ইফালে কলিয়াক ধৰক পূৰা মানে ভাত পানী খাব লাগি ৰেডি হৈ মানে চাদা খোলা হ'ল হাতত লৈছে আৰু ইফালে ভকতে পূৰা গৃহস্থ বাদি বহি আছে আৰু এওঁলোকৰ মেইন বছ বোলে সেইজনে ল'ৰাটো এগ্ৰিমেণ্ট কৰিছে ভাত খুৱাব বুলি কি ভাত খুৱাবা আজি ঐ গাহৰি খুৱাব এগ্ৰিমেণ্ট কৰিছে গাহৰি ভাত গাহৰি ভাত খুৱাব এওঁ আৰু এওঁৰ লগত এগ্ৰিমেণ্ট পূৰা পাক্কা না একদম পূৰা গাহৰি ভাত শিৱসাগৰ আহি গা পা ধুই ফিটিং যাব ওলাইছোঁ এতিয়া আমাৰ গাড়ী ৰেডি হ'ল গা চা ধুলোঁ এওঁলোকৰ ঘৰত বৰ ধুনীয়া পৰিৱেশ এইবিলাক গোটেই পানীৰ ভৰি পূৰা একদম পূৰা বানপানী হৈ গৈছিলে এইবিলাকত পানী আছে শুকোৱা নাই পূৰা ৰেডি গাড়ী ৰেডি খালি গাড়ীখনে অলপ অসুবিধা দি আছে চকাটো পাম নাই সেইটো বনাই ল'ব এতিয়া আমি কি কৰোঁ আমি যাম অঁ ঠিক আছে দেৰি হৈছে দে আমাৰ এই গাঁওখন সম্পূৰ্ণ পানীত ডুব গৈ আছিলে এই গাঁওখনত এতিয়া পানী কমিছে বাৰু আমি উপস্থিত হ'লোঁ আহি জেগাটোত আৰু এইফালে কাপোৰ কানি এইবিলাক অৱস্থা নাই কাপোৰ এইবিলাক কৰি আছে এইফালে মানুহ আৰম্ভ হৈ গ'ল ইফালে লাগি আছে পূৰা ইফালে ভেক ওপৰত পূৰা মানুহ আহিছে ল'বৰ কাৰণে বস্তুবোৰ দিছে এজনকৈ ভাল লাগিছে বস্তুবোৰৰ অৱস্থা চাওকচোন কি হৈছে এইবিলাক গোটেই পানী হৈ গৈছিলে ন ঐ ফ্ৰিজ পৰি আছে তাত পানীৰ মাজত ফ্ৰিজ পৰি আছে আৰু আমি আহিলোঁ আজি আহি মেইন জেগা পালোঁ বাৰু কাম কৰি আছে আমাৰ ল'ৰাসকলে আৰু আমি অকণমান ছাইডত আহিছোঁ এই দাদাৰ লগত আহিছোঁ মই গোটেই এইফালে পানী হৈ গৈছে বোকা হৈ আছে চব চব পানী বোকা এইবিলাক চব পানী উঠি আছিলে তেনেকুৱা আৰু বহুত কষ্ট কৰি দিনটো ঘূৰি টোপনি ক্ষতি হৈ আজি ফাইনেলি পালোঁ আৰু এইখিনি দিয়ে আমি ৰিটাৰ্ণ হৈ যাম বাই এইফালে ফ্ৰিজ এইবিলাক অৱস্থা চাওক কি হৈছে এইবিলাক এনেকুৱা দুখৰ কথা কি ক'বা আৰু এইবিলাক ফ্ৰিজ এইখন ডিভাইনখন চব চেছ কাৰোবাৰ সপোন চেছ বহুদিনৰ কষ্টৰ মোৰ আশা সকলো পানীত পৰি গ'ল মানে এইবিলাক গাড়ীৰ অৱস্থা চাওক এইবিলাক বাইক গোটেই অঁ দেখুৱাইছোঁ গোটেই গাড়ীৰ অৱস্থা নোহোৱা হৈ গ'ল বহুত কষ্টৰ সপোনৰ গাড়ী আজি বোকাত সোমাই গ'ল বহুত ভাল গাড়ী আছিলে তেনেকুৱা আৰু ঠিকে আছে এনেকুৱাতো সৰু বস্তুৰ কথা ক'বই নালাগে এইবিলাক ইনভাৰ্টাৰটো এনেই জ্বলি গৈছে এইবিলাক গোটেই পানীৰ তলত আছিলে এটা সময় কি বস্তু আহিছে লৈ আহিছে আপোনালোকে বস্তু আনিছোঁ এইটো ভগাই আছে এইটো আমাৰ পৰা আহিছে মঙলদৈ পামৈপাৰা
পৰা আহিলোঁ আমি বস্তু দিবৰ কাৰণে। এইফালে গোটেইখিনি আছে, এইফালে আমাৰ কলীয়া, এইফালে আমাৰ চব আছে। এইফালে তেনেকুৱাকৈ ভগাই আছোঁ আৰু বহুত মানে আৰু এইখন গাঁৱটো গোটেই পানীৰ তলতে থকা বুলি কৈছে মানুহে ইয়াৰ। তেনেকুৱা আৰু এইবিলাক ঘৰৰ ওপৰতো পানী উঠি গৈছে। এই বৰতলা প্ৰাথমিক বিদ্যালয়খন যে দেখিছে, ইখনৰ ইয়ালৈকে পানী, য'ত ৱাল দেখিছেনে, চিনটো দেখিছেনে, তালৈকে পানী হৈছে মানে। এতিয়া বিদ্যালয়খনতো শেষেই হ'ল আৰু এতিয়া বিদ্যালয়খনৰ একোৱেই নাই। কাপোৰ কানি মানুহৰ গোটাই মানে চেজ হৈ গৈছে, গছৰ ইয়ালৈকে পানী হৈছে।